এয়া আছিল দ্বিতীয় চোৱা। আমি এতিয়া দ্বিতীয় চোৱাৰ অসমীয়াত আলোচনা কৰিম। তোমালোকে ভালদৰে মন কৰিবা, শব্দবিলাক অসমীয়াত ভালদৰে মনত ৰাখিব লাগিব। ইয়াত নতুন নতুন শব্দ সংযোজন হৈছে এই পাঠটিত, যিবিলাক শব্দ জনাটো অতিশয় প্ৰয়োজন বুলি মই ভাবোঁ। তাৰোপৰি ইয়াত ভালেকেইটা ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ কথা উল্লেখ কৰিছে। সেই সংগ্ৰাম সম্পৰ্কে তোমালোকে নিশ্চয় সমাজ বিজ্ঞানত পাইছা, নাপালেও এই বিষয়ে মই অকণমান হ'লেও তোমালোকে বোধগম্য হোৱাকৈ জনাম। তোমালোকে ভালদৰে মন দি শুনিবা। প্ৰথমে কৈছে কি, বৰ্ণ সৰোজিনী চট্টোপাধ্যায় ইন 1879 ইন হায়দৰাবাদ। সৰোজিনী চট্টোপাধ্যায়, সৰোজিনী নাইডু নহয় দেই। প্ৰথম অৱস্থাত তেখেতে যেতিয়া বিবাহ পাশত আবদ্ধ হোৱা নাছিল, তেখেতৰ উপাধি আছিলে চট্টোপাধ্যায়। সৰোজিনী চট্টোপাধ্যায় 1879 চনত হায়দৰাবাদত জন্মগ্ৰহণ কৰিছিল। নাইডু ৱাজ এ চাইল্ড প্ৰডিগি। নাইডু এগৰাকী বিস্ময় বালিকা আছিল। বিস্ময় বালিকা মানে কি? তোমালোকে হয়তো টিভিত অথবা সংবাদ মাধ্যমত নিশ্চয় শুনিছে বিস্ময় বালক। কিছুমানে যে একেৰাহে যে পৃথিৱীৰ 195খন দেশৰ নাম কৈ দিব পাৰে। অন্যান্য এই কালিপক্ষী মই 195খন দেশৰ বিষয়ে কৈ দিব পাৰে বুলি কালিপক্ষী এজনে কৈছে। বিস্ময় বালক এজনৰ কোনোবা এটা চেনেলত মই পাইছিলোঁ, সেইকাৰণে কৈছোঁ। তাৰোপৰি বিভিন্ন তথ্য তেওঁলোকে একেধাৰে মনত ৰাখিব পাৰে। সৰু সৰু ল'ৰা কিন্তু বহুত কথা মনত ৰাখিব পাৰে। সেই তেনেধৰণৰ ছোৱালী হওক ল'ৰা হওক, ল'ৰা হ'লে বিস্ময় বালক বুলি কয় আৰু ছোৱালী হ'লে তেনেধৰণৰ ছোৱালীক বিস্ময় বালিকা বুলি কয়। ঠিক তেনেধৰণৰ এগৰাকী বিস্ময় বালিকা আছিল সৰোজিনী চট্টোপাধ্যায়, অৰ্থাৎ সৰোজিনী নাইডু আছিল। আৰু কি কৈছে, হাৰ ফাদাৰ ৱান্টেড হাৰ টু বি এ মেথমেটিচিয়ান। যিহেতু খুব তীক্ষ্ণ এগৰাকী ছাত্ৰী আছিল, চ' দেউতাকে তাইক এগৰাকী গণিতজ্ঞ হোৱাটো বিচাৰিছিল। বাট শ্বি ডিছকভাৰ্ড এ লাভ অফ পয়েট্ৰি। কিন্তু তেখেতে গণিতজ্ঞ হোৱাৰ বিপৰীতে এগৰাকী কবিতা ভাল পোৱা মানুহ হিচাপে নিজকে আৱিষ্কৃত কৰিলে, অথবা ঘৰৰ মানুহে আৱিষ্কাৰ কৰিলে। something that would later earn her in the epithet of Nightingale of India. তেখেতে কবিতাৰ প্ৰতি যিটো অনুৰাগ বা আসক্তি, তাৰ যোগেদি এসময়ত তেখেতে নাইটিংগেল অফ ইণ্ডিয়া বুলি তেখেতে সন্মান লাভ কৰিবলৈ, এপিথেট মানে সন্মান, তেখেতে নাইটিংগেল অফ ইণ্ডিয়া বুলি তেখেতে সন্মান লাভ কৰিবলৈ এসময়ত সক্ষম হৈছিল। ওৱান্স দ্য ষ্টৰি গোজ শ্বি ৱাজ ৱৰ্কিং এট হোম অন এন এলজেব্ৰা ইকুৱেশ্যন। এবাৰ তেখেতৰ এটা কথা উল্লেখনীয় বুলি কৈছে, শ্বি ৱাজ ৱৰ্কিং এট হোম অন এন এলজেব্ৰা ইকুৱেশ্যন। এলজেব্ৰা মানে বীজগণিত। এবাৰ তেখেতে বীজগণিতৰ সমীকৰণৰ সম্পৰ্কে তেখেতে ঘৰত অনুশীলন কৰি আছিল। তেতিয়া কি হৈছিল, এট ছাম পইণ্ট অফ টাইম, কিছু সময়ত শ্বি গট ফিড আপ টু ডিচাইডেড টু টেক এ ব্ৰেক বাই কম্প'জিং এ পইণ্ট। তেখেতে কি কৰিছিল, সেই এলজেব্ৰাৰ যি সমীকৰণ কৰি আছিল, সেই সময়তে তেখেতে জিৰণি লৈছিল। তোমালোকে কোনো এটা সময়ত যেতিয়া ঘৰত জিৰণি লোৱা, তেতিয়া কি ক'ব, পানী এগিলাচ খাই আহাগে, নহ'লে মায়ে বা পাকঘৰত কি ৰান্ধিছে, আজি কি আঞ্জা বনাইছে, সেইটো পাক এটা মাৰি আহা, আজি ভাল লাগিব নাই আঞ্জাখন, সেই সম্পৰ্কে চাই আহা, নহয় জানো, যেতিয়া তোমালোকৰ আমনি লাগে। ঠিক সৰোজিনী নাইডুৱে তেনেধৰণৰ কাম কৰা নাছিল। কি কৰিছিল বুলি কৈছে, সেই যে তেখেতে জিৰণি লৈছিল, জিৰণিৰ সময়ত তেখেতে কি কৰিছিল, কবিতা লিখিছিল। তাৰপিছতে কি কৈছে, হাৰ পেৰেণ্টছ এনকাৰেজড হাৰ লিটাৰেৰী ইণ্টাৰেষ্ট।
তেওঁৰ মাক দেউতাকে তেওঁৰ যিটো লিটাৰী ইণ্টাৰেষ্ট মানে কি যিটো সাহিত্য কৰ্মৰ প্ৰতি তেখেতৰ যি অনুৰাগ আছিল, তেখেতৰ যি আসক্তি আছিল, তেখেতৰ যি আগ্ৰহ আছিল, সেইখিনি তেওঁৰ মাক দেউতাকে উদগনি যোগাইছিল। এনকাৰেজ মানে উদগনি যোগোৱা। হাৰ মাদাৰ বৰদা সুন্দৰী দেৱী, তেখেতৰ মাক বৰদা সুন্দৰী দেৱী ৱাজ এ পয়েট হাৰ চেল্ফ। বৰদা সুন্দৰী দেৱী তেখেতো এগৰাকী নিজেই কবিয়ত্ৰী আছিল। বৰদা সুন্দৰী দেৱী তেখেতেও কবিতা লিখিছিল, প্ৰখ্যাত কবিয়ত্ৰী আছিল। এণ্ড চেণ্ট নাইডু টু ইংলেণ্ড, আৰু ইংলেণ্ডলৈ নাইডুক পঢ়িবলৈ বুলি পঠাইছিল। টু বি এডুকেটেড ফাৰ্ডাৰ, পিছৰ চোৱা হায়দৰাবাদত যিখিনি পঢ়িলে, তেওঁ পঢ়াৰ পিছৰ চোৱা অধিক অধ্যয়ন কৰিবৰ বাবে ইংলেণ্ডলৈ পঠালে, কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ পঠালে, তাত পঢ়িবৰ বাবে পঠালে। দেউতাকৰ বিষয়ে উল্লেখ কৰা নাই, দেউতাকৰ কথা ইয়াতে উল্লেখ কৰা নাই, এজন ডক্টৰ আছিল, দেউতাকৰ কথা জনোৱা নাই। বাৰু যি কি নহওক, ইট ৱাজ দেয়াৰ ডেট শ্বি মেট দ্য মেন হু ৱাজ টু বি হাৰ হাজবেণ্ড। আৰু তাতেই তেখেতে এজন লোকৰ সান্নিধ্য লাভ কৰিছিল, আৰু সেইজনেই পিছলৈ তেখেতৰ স্বামী হিচাপে তেখেতে গ্ৰহণ কৰিছিল, বিবাহ পাশত তেখেতৰ লগত আবদ্ধ হৈছিল। তেখেতৰ নাম কি কৈছে? গোবিন্দ নাইডু। তেখেতৰ নাম হৈছে গোবিন্দ নাইডু আছিলে। ইন 1898, 1898 চনত শ্বি ৰিটাৰ্ণেড টু ইণ্ডিয়া, ভাৰতলৈ ঘূৰি আহিল। এণ্ড ৱেড হিম, তেখেতৰ লগত বিবাহ পাশত আবদ্ধ হ'ল। ইন মাদ্ৰাছ, ক'ত? মাদ্ৰাছত বিবাহ পাশত আবদ্ধ হ'ল। এট এ টাইম হুৱেন ইণ্টাৰকাষ্ট মেৰিজ ৰেয়াৰলি টুক প্লেচ, যিটো সময়ত বেলেগ জাতিৰ লগত বিবাহ সেইটো খুব কম সংখ্যকে হৈছিল। এতিয়া যিটো ইণ্টাৰকাষ্ট মেৰিজ আমাৰ ইয়াতো, এতিয়া বেলেগ জাতিৰ ধৰি লওক, আমি এতিয়া অসমীয়া, এজ এ আছামিজ পিপুল, আমি এতিয়া অসমীয়া, কোনোবাই যদি বিহাৰী ল'ৰা এটালৈ বিয়া সোমালে, কোনোবাই মাৰাঠী ল'ৰা এটালৈ বিয়া সোমালে, কোনোবাই পাঞ্জাৱী ল'ৰা এটালৈ বিয়া সোমালে, সেইসমূহ আজিও আমাৰ বাধ্যবাধকতা আছে, আৰু সমাজে সেইখিনিত আমাক ঘৃণাৰ দৃষ্টিৰে চায়, নহয় জানো? আজিয়ে যিহেতু ঘৃণাৰ দৃষ্টিৰে চায়, তেন্তে সেই সময়ত কিদৰে চাইছিল ভাবাচোন। কিন্তু সেই সময়তো তেখেতে সেই বেলেগ জাতিৰ একোজন ল'ৰাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। তেখেত তেতিয়াৰ পৰাই অগতানুগতিক এগৰাকী মহিলা আছিল। পিছৰ চোৱা আমি চাওঁ তেখেত কেনেধৰণৰ আছিল, কি আছিল। শ্বি বিকাম এন আৰ্লি ছাপৰ্টাৰ অৱ ওমেনছ ৰাইট, তেখেতে আছিল এগৰাকী মহিলা যি ৰাইট, মহিলা যি অধিকাৰ, মহিলা অধিকাৰৰ ছাপৰ্ট কৰা এগৰাকী মহিলা আছিল, ঠিক আছে। এণ্ড অফ দ্য ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্ট, জইনিং দ্য নেশ্যনেলিষ্ট ইন দ্য ৱেক অফ পাৰ্টিশ্যন অফ বেংগল ইন 1905, 1905 চনত যেতিয়া বংগ বিভাজনৰ সময়ত তেখেতে ৰাষ্ট্ৰবাদী ভূমিকা পালন কৰিছিল। হাৰ কমিটমেণ্ট বট হাৰ ইনটু কণ্টেক্ট উইথ ছেভাৰেল দ্য নিউ ব্ৰিড অফ লিডাৰ, তেখেতৰ তেখেত যিহেতু প্ৰতিশ্ৰুতি সম্পন্ন এগৰাকী নাৰী আছিল, আমি আগৰ চোৱাত পাই আহিছোঁ, তেখেত এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন যিহেতু নাৰী আছিল, তেখেতে সেয়েহে নতুনকৈ উঠি অহা কিছুমান লিডাৰৰ সংস্পৰ্শলৈ আহিবলৈ তেখেত সক্ষম হৈছিল। তেওঁলোক কোন আছিল? চাজ এছ গোপাল কে ঘোখলে, মহম্মদ আলী জিন্নাহ, জৱাহৰলাল নেহেৰু, এইবিলাক নতুন লিডাৰৰ সংস্পৰ্শলৈ আহিবলৈ তেখেত সক্ষম হৈছিল। শ্বি স্পক অন ওমেনছ ৰাইট, তেখেতে সদায় মহিলা অধিকাৰৰ বিষয়ে মাত মাতিছিল। দ্য ডিগনিটি অফ লেবাৰ এণ্ড ৱৰ্কাৰ্ছ ৰাইট,
শ্ৰমিক আৰু বনুৱাৰ শ্ৰেণীৰ লোকৰ অধিকাৰৰ বিষয়ে তেখেতে মাত মাতি আহিছিল। She lead the delegation to meet the then Secretary of State for India, Edwin Montagu, in 1917 to demand women's suffrage. তেখেতে কি কৈছিল? 1917 চনত তেখেতে মহিলা ভোটাধিকাৰৰ বাবে কাক লগ কৰিছিল? ছেক্ৰেটাৰী অফ ষ্টেট, ৰাষ্ট্ৰীয় সচিব এডউইন মণ্টেগু। অৰ্থাৎ সেই সময়ত ব্ৰিটিছৰ শাসন আছিল, ব্ৰিটিছৰে সচিব হ'ব এডউইন মণ্টেগু। চ' এডউইন মণ্টেগুৰ ওচৰত তেওঁ দাবী কৰিছিল মহিলাসকলকো ভোটাধিকাৰ দিব লাগে বুলি তেখেতে দাবী কৰিছিল। সেই দাবী কৰিবলৈ যোৱা যিটো সজাতি দল আছিল, আমাৰ ভাৰতীয় যিটো দল আছিল, সেই দলটোৰ নেতৃত্ব বহন কৰিছিল সৰোজিনী নাইডুৱে। In 1990, she was the first to join Gandhi in protest against Rowlatt আইন। 1919 চনত তেখেতে কি কৰিছিল? গান্ধীজী যিটো ৰাওলাট আইনৰ বিপক্ষে যি আন্দোলন আছিল, সেই আন্দোলনত তেখেতে নিজকে আত্মনিয়োগ কৰিছিল। এতিয়া ৰাওলাট এক্ট মিনছ আইন। এই ৰাওলাট আইননো কি? তোমালোকে নিশ্চয় সমাজ বিজ্ঞানৰ কিতাপত পাইছা, তথাপিও মই ইয়াৰ বিষয়ে অকণমান ক'ব বিচাৰোঁ। ৰাওলাট আইন হ'ল ছাৰ ছিডনী ৰাওলাট নামৰ এজন ব্ৰিটিছৰ বিষয়াৰ অধ্যক্ষতাত এখন আইন প্ৰণয়ন কৰা হৈছিল। 1919 চনৰ 18 মাৰ্চ তাৰিখে সেই আইনখন প্ৰণয়ন হৈছিল। সেই আইনখনৰ যিটো ৰাওলাট, মই ক'লোৱে ছাৰ ছিডনী ৰাওলাটৰ অধ্যক্ষতাত হৈছিল কাৰণে সেই আইনখনৰ নাম ৰাওলাট আইন ৰখা হৈছিল। কিন্তু একচুৱেলি সেই আইনখনৰ নাম ৰাওলাট আইন নহয়, অফিচিয়েল যিটো নাম, সেই আইনখনৰ নাম আছিল আনাৰ্চিকেল এণ্ড ৰিভলিউচনাৰী ক্ৰাইম এক্ট 1990। এই আইনখনৰ নাম সেয়া আছিল। এতিয়া এই ৰাওলাট আইনখনৰ বিৰুদ্ধাচৰণ কিয় কৰিছিল সেই সম্পৰ্কেতো আমি জানিব লাগিব। মহাত্মা গান্ধীয়ে হওক, সৰোজিনী নাইডুৱে হওক, কিয় এই আইনখনৰ বিৰুদ্ধাচৰণ কৰিছিল, এই আইনখনত কি আছিল, সেই সম্পৰ্কে আমি কিছু কথা জানিব লাগিব। এই ৰাওলাট আইনত যিখন আইন প্ৰণয়ন কৰিছিল ইংৰাজে, সেই আইনখনত এটা কথা উল্লেখ আছিল যে যিকোনো ভাৰতীয়ক কোৰ্টৰ কাৰাবন্দী কৰাৰ পিছত কোৰ্টত থিয় নকৰাকৈ, অৰ্থাৎ ন্যায়ালয়ত থিয় নকৰাকৈ তেখেতক ইচ্ছা অনুযায়ী, চৰকাৰৰ ইচ্ছা অনুযায়ী তেখেতক বন্দী কৰি ৰাখিব পাৰিব চৰকাৰে। সেইটো এটা ৰাওলাট আইনৰ নীতি আছিল। দ্বিতীয় কথাটো হ'ল কি, যিজনক তেনেদৰে বন্দী কৰিব সেইজনক কোনেনো কেছখন দিছে তেওঁৰ ওপৰত, সেই কথাও জানিবলৈ তেখেতক দিয়া নহ'ব, সেইটো কথা আছিল। তৃতীয় কথাটো হ'ল কি, যেতিয়া মানুহজনক দোষী সাব্যস্ত কৰা হ'ব সত্ৰ ন্যায়াধীশত, অৰ্থাৎ আমাৰ জিলাসমূহত যিবিলাক ন্যায়ালয় আছে, সেই ন্যায়ালয়বিলাক সেই ব্ৰিটিছৰ দিনৰ পৰাই, তেতিয়াৰ পৰা সেই আমাৰ যিটো ন্যায় ব্যৱস্থা, যি তিনিখলপীয়া ব্যৱস্থা, ঠিক তেতিয়াৰ পৰাই আছে। যেতিয়া সত্ৰ ন্যায়াধীশে হওক, ডিষ্ট্ৰিক্টৰ যি জাজমেণ্টেই হওক, কিন্তু তেওঁ সেই জাজমেণ্ট, সেই বিচাৰ ভুল বুলি উচ্চ ন্যায়ালয়লৈ যাব নোৱাৰিব। সেইটো আছিল ৰাওলাট আইনৰ। আৰু তাৰোপৰি আৰু এটা নীতি আছিল, কি আছিল, যিবিলাক আমাৰ সংবাদ মাধ্যম আছে, আমাৰ টিভি চেনেলবিলাক দেখিছা ন, এতিয়া চৰকাৰক সমালোচনা কৰে, বিভিন্ন টিভি চেনেলে, বিভিন্ন বাতৰি কাকতে সমালোচনা কৰে। তেনেদৰে যদি কোনোবা বাতৰি কাকত বা সংবাদ মাধ্যমে সমালোচনা কৰে,
সেই সংবাদ মাধ্যমক চৰকাৰে বলপূৰ্বকভাৱে বন্ধ কৰি দিব পাৰিব আৰু নহ'লে সেই সংবাদ মাধ্যমৰ কৰ্মী বা স্বত্বাধিকাৰীক ভাৰতৰ বাহিৰলৈ বুলি পঠিয়াই দিব পাৰিব বুলি নীতি নিৰ্ধাৰণ কৰিছিল। অৰ্থাৎ গোটেই আইন ব্যৱস্থাটোকেই নিজৰ দখললৈ ইংৰাজে নিব বিচাৰিছিল। অৰ্থাৎ এই আইনখনৰ জৰিয়তে যিবিলাক আমাৰ স্বাধীনতা সংগ্ৰামী আছিল, সেই স্বাধীনতা সংগ্ৰামীসকলক তেওঁলোকৰ স্বাধীনতা সংগ্ৰামখন এক আওতাৰ, এক বাউণ্ডেৰীৰ ভিতৰলৈ আনিবলৈ চেষ্টা কৰিছিল, এটা সীমাৰ ভিতৰলৈ আনিব বিচাৰিছিল, যাতে তেওঁলোকে ভাৰতৰ স্বাধীনতা আন্দোলনৰ যিবিলাক কৰ্মী আছিল তেওঁলোকক চৰকাৰে যেনেদৰে মন যায়, যেতিয়াই মন যায় তেতিয়াই তেওঁলোকক বন্দী কৰিব পাৰিবলৈ তেনেধৰণৰ আইন প্ৰণয়ন কৰিছিল। আৰু এই আইনখনৰ বিপক্ষে গান্ধীজীৰ নেতৃত্বত অনশন কাৰ্যসূচী, সত্যাগ্ৰহ কাৰ্যসূচী গান্ধীজীয়ে গ্ৰহণ কৰিছিল। আৰু এই যি কাৰ্যসূচী, এই যে নীতিবিলাক উঠাই ল'ব লাগে বুলি এই যি দাবী কৰিছিল, সেই দাবী কৰা কাৰ্যসূচীত সৰোজিনী নাইডু অংশগ্ৰহণ কৰিছিল। এয়া হৈছে ৰাওলাট আইন চমুকৈ। তাৰপিছত আহিলে কি, এ ফিউ মান্থছ আফটাৰ, কিছু মাহৰ পিছত she became the Home Rule League's ambassador to England and in 1925 কিছুদিনৰ পিছত তেখেতে হোম ৰুল লীগৰ ৰাষ্ট্ৰদূত হিচাপে ইংলেণ্ডলৈ বুলি তেখেত গৈছিল। ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে হোম ৰুল লীগৰ হৈ ইংলেণ্ডত অভিৱৰ্তনত অংশগ্ৰহণ কৰিবলৈ গৈছিল সৰোজিনী নাইডু। এতিয়া আকৌ আমাৰ প্ৰশ্ন আহিলে, হোম ৰুল লীগ কি? নিশ্চিতভাৱে আমি পাঠটো পঢ়ি বুজি উঠিবলৈ আমি অকণমান জানিব লাগিব হোম ৰুল লীগ কি। হোম ৰুল লীগ হৈছে দুগৰাকী প্ৰখ্যাত নেতাৰ নেতৃত্বত হোম ৰুল লীগ আন্দোলন আৰম্ভ হৈছিল। সেই আন্দোলন কেনেধৰণৰ আছিল? এগৰাকী আছিল বাল গংগাধৰ তিলক, সেই আন্দোলনৰ নেতৃত্ব বহনকাৰী নেতা, আৰু এগৰাকী আছিল আমাৰ ভাৰতৰ বাহিৰৰ এনি বেচাণ্ট। এনি বেচাণ্ট আছিল সেই আন্দোলনৰ নেত্ৰী। প্ৰথমে কিন্তু বাল গংগাধৰ তিলকে 1916 চনৰ এপ্ৰিল মাহত তেখেতে এই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সেই একে বছৰেই 1916 চনৰ ছেপ্টেম্বৰ মাহত এনি বেচাণ্টে হোম ৰুল লীগৰ এটা ভাগ নেতৃত্ব বহন কৰিছিল। এই দুয়োগৰাকী হোম ৰুল লীগৰ নেতৃত্ব বহনকাৰী নেতা তথা নেত্ৰী। এতিয়া বাল গংগাধৰ তিলকে মাৰাঠা আৰু কেশৰী নামৰ দুখন সংবাদপত্ৰৰ যোগেদি হোম ৰুল লীগৰ বিষয়ে প্ৰচাৰ চলাইছিল। অন্যহাতে এনি বেচাণ্টে কি কৰিছিল, কমনৱেলথ আৰু নিউ ইণ্ডিয়া নামৰ যি সংবাদপত্ৰ, সেই সংবাদপত্ৰৰ যোগেদি প্ৰচাৰ চলাইছিল। অৰ্থাৎ কি বুলি প্ৰচাৰ চলাইছিল? স্বৰাজ মোৰ। বাল গংগাধৰ তিলকে এটা কথা কৈছিল, স্বৰাজ মোৰ জন্মস্বত্ব, স্বৰাজ হোম ৰুল, ঘৰৰ যি নীতি। অৰ্থাৎ ঘৰ মানে কাক কোৱা হৈছে? ভাৰতখনেই যিহেতু গৃহ বাল গংগাধৰ তিলকৰ। অৰ্থাৎ ভাৰতীয় মানুহে নিজেই নিজৰ শাসন যিটো লোৱাৰ ব্যৱস্থা, সেই সম্পৰ্কে মানুহক সজাগ কৰিছিল। ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ উদগনি যোগাইছিল সেই সংবাদপত্ৰবিলাকৰ যোগেদি, মই কৈ অহা সংবাদপত্ৰবিলাকৰ যোগেদি।
আৰু যিগৰাকী এনি বেচাণ্ট তেওঁ আছিল আয়াৰলেণ্ডৰ লোক। সেই সময়ত আয়াৰলেণ্ডতো ইংলেণ্ডে কি কৰিছিল, ইংলেণ্ডে অৰ্থাৎ ব্ৰিটিছে কি কৰিছিল, আয়াৰলেণ্ডতো তেওঁলোকে ঔপনিৱেশিক শাসন কৰিছিল। আয়াৰলেণ্ডতো ভাৰতবৰ্ষৰ দৰে তেওঁলোকে শোষণ কৰিছিল, দমন কৰি শাসনভাৰ চলাইছিল। চ' সেইগৰাকী নেত্ৰী আয়াৰলেণ্ডৰ পৰা আহি যে আমাৰ ইয়াত কৰিছেতো কৰিছে, কিন্তু ভাৰতবৰ্ষতো এনেকুৱা কৰিছে, সেয়ে ভাৰতবৰ্ষলৈ বুলি তেওঁ ঢাপলি মেলিছিল। আৰু ভাৰতবৰ্ষতো তেনেকুৱা এটা আন্দোলন আমাৰ যি জনসাধাৰণক জাগ্ৰত কৰিবলৈ বুলি তেখেতে ঢাপলি মেলি আহিছিল। আৰু লগতে আমাৰ ভাৰতীয় বাল গংগাধৰ তিলক তেখেতেও এই লীগৰ নেতৃত্ব বহন কৰিছিল। তেখেতে ভাৰতৰ নেতা হিচাপে তেখেতে যে আমি স্বশাসন, নিজেই নিজৰ শাসন যে কৰিব লাগে সেই সম্পৰ্কে ভাৰতীয় মানুহক বুজাই দিছিল। সেয়াই আছিল হোম ৰুল লীগ। আৰু সেই হোম ৰুল লীগৰ এম্বেচাডৰ অৰ্থাৎ ৰাষ্ট্ৰদূত ভাৰতৰ হৈ তেখেতে ইংলেণ্ডত অভিৱৰ্তনত অংশগ্ৰহণ কৰিবলৈ গৈছিল। তাৰপিছত কি হ'ল, 1925 চনত became the first Indian woman to be elected president of Indian National Congress. ভাৰতীয় জাতীয় কংগ্ৰেছৰ তেখেতে প্ৰথমগৰাকী মহিলা প্ৰেছিডেণ্ট অৰ্থাৎ সভানেত্ৰী হিচাপে গ্ৰহণ কৰিছিল 1925 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ। আমি এতিয়াও পাই আছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ। এই প্ৰথম প্ৰেছিডেণ্ট কোন আছিল, এই সৰোজিনী নাইডু আছিল, মহিলা প্ৰেছিডেণ্ট দেই।